হেল্ল' বন্ধুসকল, এইখন TVS ফেৰো অল্ড মডেল। ইয়াৰ কাৰেণ্ট মিচিং আছে। আমি এতিয়া কাৰেণ্ট চেকআপ কৰিম, ক'ত কিমান আছে ভল্টেজ চেক কৰাৰ পাছত মাল্টিমিটাৰ মাৰ কণ্টিনিউটি চেক কৰাচোন। কিমান আছে ছাৰ? কিমান আছে? 133 এতিয়া আছে বৰ্তমান। আমি চাই আছোঁ। তাৰপিছত বেলেগ এটা চেকআপ কৰিম। আৰু এয়া চাওক, ৱাৰিঙৰ কিমান অৱস্থা বেয়া, সংকটজনক আছে। এতিয়া আমি ইয়াত কিমান মাথা লগাব লাগিব। ইয়াত কাৰেণ্টটোতো ওলাব লাগিব। এতিয়া এইখন বহুত পুৰণা গাড়ী। এই গাড়ীখনৰ CDI কইল প্লেয়াৰ অকণ পাবলৈ অকণ মুস্কিল আছে। তথাপিও আমি চেষ্টা কৰিম। এইটোতো ৰানিং কৰিব লাগিব ন, সেইটোতো পেলাই দিয়া বস্তু নহয়, মৰমৰ বস্তু। আমি চাওঁ কিমান দূৰলৈকে আগবাঢ়িব পাৰোঁ, চেষ্টা এটা কৰি চাওঁ। এয়া ৱাৰিং চেকআপ কৰি আছোঁ, কি হয় পিছত আকৌ জনাই আছোঁ। এয়া বেটেৰীটো আন, বেটেৰী দিছে আৰ্থিং লগোৱা, আৰ্থিঙৰ দিছে। रुक भाई, ये कहाँ पे लगा है? प्लस ओके, এইটো হ'ল। रुक কিমান দূৰলৈকে আহিছে মই চাব লাগিব না, টেষ্টিং কি নাই। অকণমান মাথাটো তুমি। আৰু আপোনালোকে দেখিছে ৱাৰিঙৰ অৱস্থা, আৰু বিশেষকৈ কিল চুইচৰ এই অৱস্থা, গোটেই ৱায়াৰ ছিগা আছে। আমি যেনে তেনেটোতো ষ্টাৰ্ট কৰিব লাগিব। আমি 3জন মানুহ লাগি আছোঁ বৰ্তমান। এতিয়া এই গাড়ীখনটো ওলোৱামেই, যেনেকৈ নহওক কিবা এটা ব্যৱস্থা নহয়, কিবা এটা কৰি হ'লেও এই গাড়ীখন আমি ওলোৱাম। এতিয়া আমি ৱাৰিং টেষ্ট কৰি আছোঁ, ক'ত কি হয় আমি চাই আছোঁ। দেখিছে ৱাৰিং, এই কিল চুইচৰ অৱস্থা চাওক, লক কিটৰ অৱস্থা চাওক, চবৰ অৱস্থা বহুত সংকটজনক। তথাপি এতিয়া আমি ইয়াৰ DC কাৰেণ্টটো আহিছেনে নাই চাম। অলৰেডি পিক আপ কইলৰ কানেকশ্যনটো চালোঁ, কণ্টিনিউ মাৰিলোঁ, চব দেখিছোঁ বাৰু, অ'কে দেখিছোঁ। তেওঁ চেষ্টা কৰিম কিমান দূৰলৈকে যায়। এতিয়া DC লাইনটো লগাচোন, এইফালে DC লাইন লগালি। এতিয়া অলপ পাছত দেখাই আছোঁ ৰ'ব। এইটো এপাচি CDI আমি ইনষ্টল কৰি আছোঁ। এইটো পিক আপ কইলত লগাচোন, পিক আপ কইলৰ পৰা জোপা আহিছে, এইটো লগোৱা ধুনীয়াকৈ। 2টা লাইন লগালা, অ'কে। এতিয়া আমি অৰিজিনেল CDI চকেট এইটো আছিলে, আমি ইয়াক টোটেলি আঁতৰাই দিছোঁ। অঁতৰাই পাই আমি ডাইৰেক্ট কৰি কাৰেণ্টটো চাম। তাৰপাছত আমি নিজৰ জেগাত যোনটো ৱায়াৰ লাগে আমি তাত এডজাষ্ট কৰিম। বৰ্তমান এইটো আপুনি চাওকচোন, এই DC লাইনটো আহিছেনে? 12 ভল্ট ছাপ্লাই হৈছেনে? 12 ভল্টটো ছাপ্লাইটো চাই ল'বলৈ ভাল আছিল। এয়াতো 12 ভল্ট আহি আছে অলৰেডি, ৱাৰিংটো ঠিকে আছে বাৰু মোটামুটি। 12 ভল্ট 1248 হৈ আছে বৰ্তমান, ঠিক আছে। এইটো লাইন কমপ্লিট ক্লিয়াৰ আছে। আৰ্টটো চোৱা, ইয়াৰ আৰ্থিঙৰ লাইন এইটো লগোৱা। এইটো ব্লেক এণ্ড হোৱাইট লগোৱা। ইয়াত কানেকশ্যন কৰা, প্লাছ কৰা। অৰেঞ্জ কালাৰটো চোৱাচোন, অৰেঞ্জ কালাৰ, এই অৰেঞ্জ কালাৰটো DC লাইনটো ভৰাই দিয়া। ভৰালা। আমাৰ চক CDI কানেকশ্যন DC লাইনে আমাৰ সোমাই গ'ল, এই বৰ্তমান সোমাই গ'ল। পিক আপ কইলৰ জেগাত পিক আপ সোমাই গ'ল। আৰু আপোনালোকে যদি কেতিয়াবা কোচিছ কৰে TVSৰ মালে লগাব। এতিয়া আমি এইটো লগোৱা, এইটো 2টা পইণ্টত লগোৱা, ST কইললৈ যোৱা লাইনটো। ইয়াত কাৰেণ্টটো আহিছেনে চেক কৰি লোৱা। এইটো লাইন হ'ল ST কইলত যায়। এই 2টা লাইনত টাচ কৰা, তাৰপিছত চোৱাচোন লাইটটো আহিছেনে। এই লাইট আহি গ'ল, দেখিছেনে? যদি আপোনাৰ কাৰেণ্ট মিচিং থাকে এই লাইনটো কেতিয়াও আপোনাৰ হেৰি নহয়। আকৌ বাৰ দিয়া, এতিয়া অ'কে আছে। এতিয়া এই ড্ৰাই কইলত লগাব লাগে, ST কইল।
এতিয়া ষ্টিক অইলত কানেকশ্যন লগোৱা এইটো হ'ল আপোনাৰ ষ্টিক অইলটো এপাচি আৰ্ট এইটো কানেকশ্যন লগোৱা হ'ল নহয় হৈছে এতিয়া কাৰেণ্ট এইটো চেক মই ষ্টিক অইলত এই কাৰেণ্ট চক অকণমান অকণ ওপৰত অঁ অকণমান এই কাৰেণ্ট এতিয়া অ'কে এতিয়া আমাৰ ষ্টাৰ্টৰ প্ৰচেছ আছে এতিয়া আমাৰ যিমান ইনপুট লাইনটো কমপ্লিট ক্লিয়াৰ হ'ল এতিয়া আমি আউটপুট লাইনলৈ যাম অলপ দেৰি পাছত ছুইচ অন অফ হ'ব লাগিব এতিয়া আমাৰ আউটপুট লাইনটো যিটো আমাৰ আউটপুট লাইন হ'ব ছুইচলৈ যাব এই লাইনটো আপোনালোকক দেখাম চাব দেই এইটো কালাৰ হ'ল আপোনাৰ ৰেড এণ্ড ব্লেক এই লাইনটো হৈছে আপোনাৰ ইনপুট ইয়াত আমি অলৰেডি আমি CDA এপাচি লগোৱা হ'ল সেইকাৰণে আমি আউটপুট লাইনটো আমি বেলেগকৈ বনাব লাগিব আৰু এই চাবি লক কিটটোতো বেয়া আছে অলৰেডি সেইটো কাৰণে আমি আউটপুট লাইনটো যিটো অন অফ লাইনটো আছে সেই লাইনটো আমি বনাম আৰু ৱাৰিঙতো অৱস্থা দেখিলেই তাতে চিন্তা কৰক কিমান মাথা মাৰিবলগীয়া আছে টোটেলি ইলেক্ট্ৰিকেল ফাংচন কমপ্লিটলি আমি এপাচি কনভাৰ্ট কৰিছোঁ 150 লগতে ষ্টিক অইলো চেঞ্জ কৰা হৈছে আৰু ৱাৰিঙৰো আমাৰ বহুত মিলাবলগীয়া হৈ আছে এচব ৱাৰিং এতিয়া আমি আমাৰ যিমান কষ্টৰ ফল আছিলে চব আমি মিলাই মেলি আমি যিমানটো কৰিবলগীয়া ছাকচেছ আছিলে আমি কৰিলোঁ এতিয়া বৰ্তমান আমি ইনপুট লাইনটোৰ লগত কমপ্লিট ক্লিয়াৰ হৈ গ'ল এতিয়া আমি চাবি কানেকশ্যনটো কৰিম চাবি লাইনৰ পাছতহে আমি গাড়ী ৰানিং কৰিম তাৰপিছত ফাইনেলি আমাৰ বাইক ষ্টাৰ্ট হৈ গ'ল এই আৱাজ দিছোঁ এক্সেলেৰেটৰ প্লাছ ওৱান এতিয়া চাব দে কাৰেণ্টৰ ফিটাৰ এতিয়া আপোনালোকে চাওক এইটো আছিলে অৰিজিনেল চকেট দেখিছেনে মই এতিয়া টেপিং কৰি দিলোঁ এতিয়া যিটো মই লগাইছোঁ আপোনাৰ এপাচি CDI আৰু ষ্টিক অইল এপাচি আৰু ইয়াত কমপ্লিট আপোনাৰ চকেটৰ কানেকশ্যন যেনেকৈ ধৰক চকেটটো আছে তেনেকৈ ফিটিং কৰিছোঁ কালাৰ ৱাইজ কালাৰ আপোনাৰ দেখিলে কমপ্লিট আমাৰ ফিটিং হৈ গ'ল টেপিং কমপ্লিট হৈ গ'ল কিল চুইচটো বেয়া আছিলে বৰ্তমান বেয়া থকাৰ কাৰণে আমি ডাইৰেক্ট কৰি দিয়া হ'ল এতিয়া বৰ্তমান আমাৰ কমপ্লিট ক্লিয়াৰেই হ'ল অলম'ষ্ট এতিয়া বাছ আমি ৰানিং কৰিবলৈ বাকী আছে কণ্টেক্ট পাছত আমি বাইকখন ৰানিং কৰিম আৰু বিশেষ আৰু এটা কাৰণত কৈছোঁ যে কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল পালে আৰু কেতিয়াবা ক'ৰবাত যদি এনেকুৱা ধৰণৰ বাইক চুজুকি ফেৰ' হয় TVS ফেৰ' কোনোবা কাৰণত আপোনাৰ কাৰেণ্টৰ প্ৰব্লেমৰ কাৰণে ক'ৰবাত ফচি আছে তেন্তে আপোনালোকে এই কিছুমান নিয়ম আছে এইকেইটা আপোনালোকে কৰি দিব এই CDI আপুনি এপাচি লগাই দিব ক'ব ড্ৰাই কইল ষ্টিক অইলটো আপোনাৰ এপাচি লগাই দিব ক'ব আৰু কানেকশ্যন এটা দুটা আছে আপোনাৰ আৰ্থিং আছে মেইন লাইন আছে এটা মিলাই DC লাইনটো যিটো আছে সেইটো কৰি দিলে গাড়ীখন আপুনি আকৌ পুনৰ নিচিনা আপোনালোকে চলাব পাৰিব ধন্যবাদ